লখিমপুৰৰ ঐতিহ্যমণ্ডিত ঘাৰমৰা সত্ৰই অতীজৰে পৰা ধৰ্মীয় ৰীতি-নীতি পালন কৰি পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰি আহিছে। চুতীয়া ৰজাই 1100 শতিকাত প্ৰতিষ্ঠা কৰা এই সত্ৰত 13 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা হয়। 14 মাৰ্চত দিনৰ 10 বজাৰ পৰা ফল্গুৎসৱ পূজা আৰম্ভ হয়। সত্ৰৰ ইতিহাস অনুসৰি চুতীয়া ৰজাই ভুৱন মোহন মহাপ্ৰভুৰ ব্ৰঞ্জৰ মূৰ্তি ঘাৰমৰা সত্ৰলৈ দান কৰিছিল। ঘাৰমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গকুল গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতি বছৰে দৌল উৎসৱৰ শেষৰ দিনটোত পুৱাৰ ভাগত হোমযজ্ঞ দিহানাম অনুষ্ঠিত হয়। ৰাইজক ভোগ বিলোৱা হয়। সেইদিনা সত্ৰৰ ভুৱন মোহন মহাপ্ৰভুৰ মূৰ্তিভাগ পূজা অৰ্চনা কৰি সত্ৰৰ নামঘৰৰ বাহিৰলৈ আনি বিধি বিধান অনুসৰি গোসাই ফুৰোৱা হয়। যাত্ৰা কৰি ঘূৰি আহোঁতে একাংশ লোকে আগুচি ধৰি পৰম্পৰাগত প্ৰথাৰে সকলোৱে একেলগে বোকা হোলী খেলে। সত্ৰৰ নামঘৰৰ সন্মুখত সমজুৱা নামৰ পিছত গোসাই ভুৱন মোহন মহাপ্ৰভুৰ মূৰ্তিক নামঘৰৰ আসনত বহুৱায়। ফল্গুৎসৱটো প্ৰায় এতিয়া 1826 আমাৰ ঢকুৱাখানাত ধেনুখনা ঘাৰমৰাত পহিলা আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ এই ফল্গুৎসৱ চলি আছে। আমাৰ ফল্গুৎসৱ সদায় 3 দিনীয়াকৈ উদযাপন কৰা হয়। পহিলা দিনা 13 তাৰিখে আমাৰ বৰ্ণোৎসৱ হৈ গ'ল। তাত আমাৰ মেঘ দাহ কৰা হয়। আমাৰ ফিল্ডত আমি তাত খেৰৰ ঘৰ বনাই তাত যজ্ঞ হয়। পূজা পাতলৰ পূজান্তত যজ্ঞ হয়। তাত নাম কীৰ্তন চলে। তাৰপিছত আমাৰ নাম কীৰ্তনৰ অন্তত পুনৰ ভুৱন মোহন মহাপ্ৰভু গৃহলৈ আহে। আহি ৰাতিটো থাকে। দ্বিতীয় দিনা আমাৰ ফাকুৱা পূজাৰ পূৰ্ণিমা পূজা সম্পূৰ্ণভাৱে কৰা হয় আৰু আমাৰ ইয়াত আইসকলে আমাৰ ফাকুৱা যি নাম সেই নাম তেখেতসকলে গায়। লগতে আমাৰ পূজাও চলি থাকে আৰু আজি আমাৰ তৃতীয় দিন, আজি শেষ দিন। আজি আমাৰ এতিয়া ভুৱন মোহন মহাপ্ৰভু ইয়াত পূজা অৰ্চনা কৰা হ'ল। এতিয়া যজ্ঞ হ'ব। যজ্ঞৰ অন্তত আমাৰ ভুৱন মোহন মহাপ্ৰভু ঘুনুচাবাৰীলৈ যাত্ৰা কৰিব। তাৰপৰা আহি আমাৰ ইয়াত বোকা ভাওনা হ'ব। আহোঁতে বোকা খেলা হ'ব। আমাৰ সেইটো এটা পৰম্পৰাগতভাৱে আগৰ পৰা চলি আহিছে। সেইটো বৰ্তমানলৈকে চলি আছে আৰু ভৱিষ্যতলৈও চলি থাকিব বুলি ভাবিছোঁ। আমাৰ এই ফাকুৱা উৎসৱভাগী আমাৰ দাদাই আগবঢ়াই আহিছে। সত্ৰীয়া পৰম্পৰা অনুসৰি আমাৰ এই সত্ৰত ফাকুৱা উৎসৱভাগী উদযাপন হৈ আহিছে আৰু সেইধৰণে সকলো ৰাইজৰ সহায় সহযোগত সকলোৱে ফাকুৱা উৎসৱভাগীৰ কাৰণে অপেক্ষা কৰি থাকে আৰু 3 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱভাগ উদযাপন কৰা হয় আৰু এই ফাকুৱা উৎসৱতে প্ৰথম দিনাৰ যেনে পূজা মেঘৰ দাহ হয়। দ্বিতীয় দিৱসত পূজা তেওঁক কৰা হয়, মহাস্নান কৰা হয়। তৃতীয় দিনত তেখেতৰ পূজাৰ পিছত মহাস্নান, তাৰপিছত পূজা হয়, হোম যজ্ঞ ইত্যাদি। তাৰপিছত গোসাঁইক ভ্ৰমণ কৰোৱা হয়। সেই সময়তে আমাৰ অতীজৰ পৰম্পৰা অনুসৰি গোসাঁই যেনেকৈ ঘুনুচাৰ বাৰীলৈ যায় আৰু ঘুনুচাৰ বাৰীৰ পৰা এইফালে লক্ষীয়ে বাধা কৰে অহাত, সেই সময়তে লক্ষী পক্ষ বিষ্ণু পক্ষৰ মাজতে এটা আধ্যাত্মিক এটা ধেমালিৰ সেইখিনিতে আয়োজন হয়। সেই সময়তে আমাৰ দাদাই কৈ গৈছে সকলো বোকাৰ পানী ফাকুৱা সকলো লুতুৰি পুতুৰি হৈ এক বিষ্ণু পক্ষ লক্ষী পক্ষৰ মাজত এটা আনন্দৰ উৎসৱেৰে সকলো বুকুৰ মাজত এটা নতুন আধ্যাত্মিক ভাৱনা জাগৰণ কৰে। এনেধৰণে আমাৰ সত্ৰীয়া পৰম্পৰা অনুসৰি আমাৰ ফাকুৱা উৎসৱভাগ প্ৰতি বৰ্ষে চলি আহিছে আৰু এনেকৈ আমাৰ উদযাপন হৈ আহিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক